কাটিয়ে কাল কৰিলে এইটো কাটি পেলাই দেখা গৈছে পুনৰ মথাউৰিটো ভাঙিল সুইচ গেটৰ ওচৰতে। পুনৰ মথাউৰিটো ভাগিল সুইচ গেটৰ ওচৰতে। মই ৰাতিপুৱা 9মান বজাত আহি ইয়ালৈ আহিছিলোঁ। তেতিয়া আমি কোনো চিনচাপ দেখা নাই। যোৱা নিশাও মই প্ৰায় 10টামান বজাত আহিছিলোঁ। তেতিয়াও তেনেকুৱা কোনো লক্ষণ নাই। আৰু ৱাটাৰ ৰিচোৰ্চৰ যিসকল মানুহ তেওঁলোকে গোটেই ৰাতি ইয়াত আছে, যোৱাকালিও আছে, সকলো পৰ্যবেক্ষণ কৰি থকাৰ মাজতে কেৱল 10-15 মিনিটৰ এটা ঘটনা বুলি তেওঁলোকে কৈছে। সেই সময়তে কোনো ধৰণৰ প্ৰটেকশ্যন কৰিব নোৱাৰা এটা অৱস্থাৰে এই মথাউৰিটো ভাগিছে।
এই ক্ষেত্ৰত মাথাউৰি কিছু নতুন মাথাউৰি আছিল, এইটো ইয়াত হয়তো ভাঙিব লগা মাথাউৰি নহয়। আৰু মাথাউৰিৰ ওপৰত পিচ দিয়া পকা ৰাস্তা আছে, যে এই মাথাউৰিত ক'ৰবাত এন্দুৰৰ গাঁত বা অন্য ধৰণৰ লিকেজৰ কোনো হেৰি নাই, সম্ভাৱনা নাই। আপোনালোক সকলোৱে পৰ্যবেক্ষণ কৰি আছিল, কিন্তু ইয়াৰ মাজত এইটো কেনেকৈ দুৰ্ভাগ্যজনক ঘটনা হ'ল, এতিয়া আমি পৰৱৰ্তী সময়ত ইয়াৰ ব্যৱস্থা হ'ব, এনকুৱাৰী হ'ব। ইয়াত যদি কিবা গাফিলতি ৰৈ গৈছিল সেইধৰণে যি ব্যৱস্থা কৰিব লাগে হ'ব। কিন্তু এতিয়া আমি কলিয়াবৰৰ মানুহখিনি যাতে কোনো পথেৰে বহুত বিপদত নপৰে তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে আমি এতিয়া সদ্যহতে ল'ম। আৰু প্ৰত্যেকখন গাঁৱতে একোখন ৰেভিনিউ ভিলেজত একোজন অফিচাৰ আমি এতিয়া নিয়োগ কৰিছোঁ, যাতে সেইখন গাঁৱৰ লোকৰ কাৰণে একোজন অফিচাৰে সেইখিনি কাম কৰে কলঙৰ দুই পাৰে।